আমি খুব আনন্দিত হৈছোঁ আৰু মই নিজে পাৰ্টিকুলাৰলি এই কামত আহি পেলাই খুব এটা পজিটিভ এটা অনুভৱ হৈছে কি দীঘলীয়া সময় আমাৰ যি একেলগে বসবাস কৰা জনগোষ্ঠীৰ মাজত এটা গেপ এটা আছিলে কাৰণটো হৈছে নিজৰ সংগ্ৰাম চৰি আছিলে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ প্ৰতি যি এটা মৰম ভাৱ বা সন্মান থাকিব লাগে আছে যদিও ভিতৰত সেইটো দেখাব পৰা নাছিলে কিন্তু যোৱা 2020ত যিটো বিটিআৰ চুক্তি হ'ল ইয়াত আমাৰ লগত বসবাস কৰা কিছুমান জনগোষ্ঠীৰ কাৰণে এই চুক্তিতে কিছুমান অনুষ্ঠান ইয়াতে আনা হৈছিলে ইয়াৰে এটা অনুষ্ঠান আছিলে মহাবীৰ শিলাৰায়ৰ নামত বিশ্ববীৰ শিলাৰায়ৰ নামত এটা ভৱন নিৰ্মাণ কৰা য'ত কোচ ৰাজবংশী জনগোষ্ঠীয়ে অকল মেল মিটিং কৰাই নহয় ইয়াতে বিভিন্ন ৰিচাৰ্চ মিউজিয়াম বা বিভিন্ন জনগোষ্ঠীটোৰ ইতিহাস জনগোষ্ঠীৰ সংস্কৃতিটো সদায় প্ৰিজাৰ্ভ কৰাৰ কাৰণে এটা সুবিধা পাব আৰু ইয়াৰে আজি আমি শিলান্যাস আজি কৰা হৈছে সিডলিত আৰু সিডলি এটা এই আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ এটা অধ্যুষিত অঞ্চল ইয়াত আমাৰ সকলো বুদ্ধিজীৱী দল সংগঠনে বিচাৰা হিচাপে ইয়াৰ আধাৰশিলা স্থাপন কৰা হ'ল আৰু পৰৱৰ্তী সময়ত মই আশা ৰাখিছোঁ এই জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে যিবিলাক কাম বিটিআৰ চৰকাৰে সদায় আমি প্ৰয়াস কৰিম আমি কৰিবৰ কাৰণে প্ৰায়ৰিটিত আৰু এই জনগোষ্ঠীৰ কিছুমান দাবী দাবা আছে কিছুমান সমস্যা আছে যিবিলাক কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগত ডাইৰেক্ট ৰিলেটেড আমাৰ লগত নহয় আমি যিবিলাক কৰিব পাৰোঁ গাঁওখন ঠিক কৰিব লাগে বিদ্যালয়খন ঠিক কৰিব লাগে ইয়াত মন্দিৰ ৰাস্তা ঘাট ঠিক কৰিব লাগে জনগোষ্ঠীৰ বিভিন্ন সৰু সুৰা সমস্যাবিলাক কৰিব লাগে এইবিলাক কৰাৰ কাৰণে আজিৰ বিটিআৰ চৰকাৰে অকল কোচ ৰাজবংশী জনগোষ্ঠীয়ে নহয় ইয়াত বসবাস কৰা 23টা জনগোষ্ঠীৰো আমি দায়িত্ব হাতত লৈ পেলাই কাম আগবঢ়াই আছোঁ যাতে অনাগত দিনত এই জনগোষ্ঠীবিলাকে ভাৰতবৰ্ষৰ অসমৰ এই প্ৰান্তত যিসকলে বসবাস আছে সকলোৱে সুৰক্ষিত অকল ফিজিক্যাল সুৰক্ষিত নহয় যে ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব সুৰক্ষিত হয় ইয়াৰ কাৰণে আমি কাম কৰি যাম আজি এই যি আধাৰশিলা স্থাপন কৰা হ'ল কিমান কোটি টকা আৰু কিমান 10 কোটি টকাৰ এইটো আধাৰশিলা স্থাপন কৰা হৈছে ইয়াত কিছুমান ডিজাইন আৰু টেকনিক্যাল কাম অলপ বাকি আছে এইখিনি হোৱাৰ লগে লগে নিৰ্মাণ হ'ব এনেই নিৰ্মাণ কামবিলাক যেতিয়া আৰম্ভ কৰে তাৰ ভিতৰত 24 মাহ বা তেনেকা 36 মান তেনেকুৱা থাকে 2 বছৰ সো গতিকে এইখনো যেহেতু ঠাইত ইয়াত বানপানী হোৱাৰ কোনো চান্স নাই ভাল ঠাই ইয়াৰো নিৰ্মাণটো খুব শীঘ্ৰে হ'ব বুলি মই আশা কৰিছোঁ নিৰ্বাচন বাই ইলেকশ্যন আহি আছে সৌহিনাখন মুখ্যমন্ত্ৰী আহি গ'ল আজি ৰমেশ পেগু ডাঙৰীয়া হৈছে কেনেকুৱা প্ৰস্তুতি কি ক'ব বাই ইলেকশ্যনত জিকা হাৰাক লৈ পেলাই কোনো এনেকুৱা প্ৰশ্ন নাই খালি নিৰ্বাচন যেহেতু হ'ব আমাৰ চৰকাৰ আছে আমি বিচাৰিছোঁ আমাৰ প্ৰাৰ্থীয়ে ভাল মাৰ্জিনত জিকিব লাগে এই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে আমাৰ তিনিটা দলৰ কাৰ্যকৰ্তাৰ লগত তেখেতে ভাৱ বিনিময় কৰিছে মাৰ্গদৰ্শন কৰিছে আমাৰ আমি দলীয় মজিয়াত নিজা কাম কৰি আছোঁ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ পিছত একেলগে কিছুমান কাম কাজ কৰাৰ কাৰণে আমি আগবাঢ়ি যাম যোৱাকালি জমদুৱাৰ আগ্ৰামা মহিলাই এটা বৃহৎ যোগদান কাৰ্যসূচী লৈছে তেখেতে তাত কৈছে যে 2026ত যেনেকৈ হওক বিটিচি দখল কৰিব এই ক্ষেত্ৰত বিটিচিটো আমাৰে হয় মই আগতো কৈছোঁ যে বিটিচিটো কিয় দখল কৰিব লাগে বিটিচিৰে সন্তান হয় বিটিচি সেৱাহে কৰিব লাগে তেখেতে ক'ব লাগিছিল যে মই যেনেকৈ নহওক 2026ত বিটিচি সেৱা কৰিম আকৌ এই 5 বছৰ মই সেৱা কৰিব নাপালোঁ কাৰণ মই পাৱাৰত নাছিলোঁ তো পাৱাৰত নাথাকিলে বিটিচি সেৱা নকৰা পাৱাৰত থাকিলে সেৱা কৰা এই মনোভাৱৰ মানুহবিলাকৰ দ্বাৰা আমাৰ কিমান লাভ হ'ব এইটো ৰাইজে চাওক আমি ইয়াৰে সন্তান ইয়াৰে বাসিন্দা আপোনালোকে চবে আজি আপোনালোকে ইমান প্ৰচণ্ড ৰ'দত ইয়াত কেমেৰা লৈ পেলাই কিয় থিয় দি আছে সমাজখনৰ কিবা ভাল বিচাৰিছে তো আপুনি কি দখল কৰিব নে সেৱা কৰিব তেখেতে ডিছপুৰত নাযায় মানে বিটিচি ঠিকে আছে চিন্তাটো তেখেতে কৰক তেখেতে এই 17 বছৰটো চান্স পাইছিলে না আজি এইবিলাক কথা মই ক'ব বিচৰা নাই যে 17 বছৰত ইয়াৰ স্কুল কলেজ ৰাস্তা বড়ো অনাবড়ো বিভিন্ন জাতি জনগোষ্ঠীক আঁকোৱালি লয় সকলোৰে বিশ্বাস সকলোৰে মৰম তেখেতে লৈ পেলাই সুন্দৰ এটা বিটিআৰ গঢ়িব লাগিছিলে আৰু সেই কামবিলাক আজি কৰিব নোৱাৰাৰ কাৰণে এনেকা এটা পৰিৱেশ হৈছে গতিকে অনাগত দিনত তেখেতে যদি এজাক সেৱাৰ মনোভাৱ লৈ আহে নিশ্চয় ৰাইজে মৰম দিব যদি তেখেতে আক্ৰমণৰ মনোভাৱ লৈ আহে আগৰ নিচিনাকৈ যদি দাদাগিৰি কৰা দমন কৰা মনোভাৱ লৈ আহে এতিয়াতো ৰাইজে নিশ্চয় বিচাৰ কৰিব ৰাজনৈতিক ক্ষেত্ৰত আপুনি অক্ষম বুলি কৈছে চাওক সক্ষম অক্ষমটো কামেহে ক'ব মানুহৰ মুখেদি কোনো পৰিচয় নহয় আমি কিমান সক্ষম অক্ষম তেখেতে কিমান সক্ষম অক্ষম টাইমে ক'ব তেখেতে বহুত সক্ষম আছিলে ইয়াৰ কাৰণে বিটিআৰটো অশান্তি আছিলে সক্ষম আছিলে আজি অক্ষম কাৰণে বিটিচিটো শান্তিত আছোঁ মোক সক্ষম অক্ষমটো নালাগে বিটিআৰ অঞ্চলৰ ৰাইজে শান্তি সম্প্ৰীতি নিৰাপত্তা চবে ভালে জীয়াই থাকিব লাগে এইটোৱে মই বিচাৰোঁ
মোৰ ব্যক্তিগত কোনো কাৰো চাৰ্টিফিকেট দিব নালাগে, মই সেইটো নিবিচাৰোঁ। 1400কে ওপৰত 1500কে অলপ তলত হ'ব, মেক্সিমাম 1.5 মাহ। এইটো বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে তাৰ ইণ্টাৰভিউৰ প্ৰচেছ এটা চলাই আছে, আমি তেখেতসকলক দায়িত্ব দিছোঁ। ইণ্টাৰভিউৰ প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে এপইণ্টমেণ্টটো আমি দিম। চাওক, কোনো এটা এনেকুৱা টাৰ্গেট লৈ অহাকালিৰ ভিতৰত মৃত্যু হ'ব লাগে, পৰহিৰ ভিতৰত হ'ব লাগে, এনেকুৱা টাৰ্গেট লৈ কথা বাৰ্তা চলা নাই। এটা পৰিৱেশ হৈছে, সেই পৰিৱেশত তেখেতসকলৰ কোনোবা মানুহে অনুভৱ কৰিছে, আমাৰ কোনোবা অনুভৱ কৰিছে, অঞ্চলটো শান্তিত থাকিব লাগে, তেনেকুৱা আলোচনাবিলাক আৰম্ভ হয়। এইটো কোনো টাৰ্গেট লৈ আজিও হ'ব লাগে, কালিও হ'ব লাগে, ইয়াৰ হ'ব লাগে, ইয়াৰ হ'ব লাগে। ৰাজনীতিটোৱে গেম অফ পচিবিলিটি। এইটো কলাৰ লগতো হ'ব পাৰে, বগাৰ লগতো, ৰঙাৰ লগতো হ'ব পাৰে, হালধীয়াৰ লগতো হ'ব পাৰে, এইটো কোনো ক'ব নোৱাৰে। থেংক ইউ।